প্ৰথম সেশনটো আছিলে আমাৰ ইস্তাহাৰ আৰু গেৰাণ্টি কাৰ্ডৰ আৰু ইস্তাহাৰটো সম্পূৰ্ণ কৰা। আজি আমি আমাৰ দলৰ ইস্তাহাৰখন সম্পূৰ্ণ কৰিলোঁ। ইস্তাহাৰখন আমি সম্পূৰ্ণ কৰিছোঁ, ড্ৰাফ্টটো আমাৰ ইস্তাহাৰখনৰ ড্ৰাফ্টটো সম্পূৰ্ণ কৰিছোঁ আৰু আমাৰ দলৰ গেৰাণ্টি কাৰ্ডখনৰ ড্ৰাফ্টটো সম্পূৰ্ণ কৰিছোঁ। এইটো এটা আছিলে বহুত দীঘলীয়া প্ৰক্ৰিয়া। আমাৰ দলৰ সকলো আঞ্চলিক কমিটি, আমাৰ দলৰ সকলো জিলা কমিটি, আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলৰ ওচৰত আমি আমাৰ ড্ৰাফ্টৰ কাৰণে অনুৰোধ জনাইছিলোঁ আৰু তেখেতসকলে বিভিন্ন পৰ্যায়ৰ পৰা অহা আমাৰ যিখিনি পৰামৰ্শ, তাৰ ভিত্তিত আমি এখন ইস্তাহাৰ তৈয়াৰ কৰি লৈছোঁ আৰু ইস্তাহাৰখন সম্পৰ্কে আপোনালোকক মই জনাব খুজিছোঁ। আমাৰ ইস্তাহাৰখনত আমি প্ৰথম কথা কৈছোঁ যে আমি এখন নতুন অসমৰ আৰ্হি এটা আমি দিব খুজিছোঁ। নতুন অসমৰ আৰ্হিটো হ'ল যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ নেতৃত্বত অসমৰ সকলো বৈধ ভাৰতীয় নাগৰিকক লগত লৈ সকলোৰে কাৰণে এখন সমিলমিলৰ অসম গঠন কৰাটো আমাৰ নতুন অসমখনৰ মূল ফাউণ্ডেশ্যন হ'ব। মই ৰিপিট কৰি দিছোঁ, খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ নেতৃত্বত অসমত বসবাস কৰা সকলো বৈধ ভাৰতীয় নাগৰিক সকলোকে সমান মৰ্যাদা দি, সমান গণতান্ত্ৰিক অধিকাৰ দি এখন নতুন ঐক্যবদ্ধ অসম গঠনৰ লক্ষ্যটোৱে হ'ল আমাৰ নতুন অসমৰ গঠনৰ আৰ্হি। আমি নতুন অসম গঠন কৰিবৰ কাৰণে 4টা বস্তুক আমাৰ মূল হাতিয়াৰ হিচাপে, মূল ফাউণ্ডেশ্যন হিচাপে গ্ৰহণ কৰিছোঁ। 1 নম্বৰটো আমাৰ বহু ফচলী খেতি, অৰ্থাৎ বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰা। 2 নম্বৰ আমাৰ স্থানীয় বজাৰ, আমাৰ আন্তঃৰাজ্যিক বজাৰ আৰু আমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰখন অসমীয়া মানুহৰ হাতলৈ অনা। যেনেকৈ ধৰক স্থানীয় বজাৰ মানে আপোনাৰ আমাৰ যিমানবিলাক আত্মসহায়ক গোটেৰে উৎপাদন কৰিব, আমাৰ খেতিয়কবিলাকে উৎপাদন কৰিব, সেই খেতিয়কবিলাকৰ উৎপাদনবিলাকক আমি কি কৰিম, আত্মসহায়ক গোটৰ উৎপাদনবিলাকক আমি কি কৰিম, তাৰ প্ৰডাক্টবিলাকক আমি কি কৰিম, প্ৰত্যেকখন নগৰত এটা চেল চেণ্টাৰ তৈয়াৰ কৰিম, বজাৰ মাণ্ডি। 2 নম্বৰটো আমি কি কৰিম যে সেই বস্তুবিলাকৰ আমাৰ আন্তঃৰাজ্যিক ব্যৱসায় কৰিম। তাৰমানে আমি অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড এইবিলাকৰ যিটো স্থানীয় বজাৰ, যেনেকৈ ধৰক মাংসৰ বজাৰখন, গাহৰিৰ বজাৰখন, ছাগলীৰ বজাৰখন, মুৰ্গীৰ বজাৰখন, এইটো দখল কৰিম। কণীৰ বজাৰখন, মাছৰ বজাৰখন, পাচলিৰ বজাৰখন, এইটো দখল কৰিম। গতিকে এটা হ'ল স্থানীয় বজাৰ, এটা হ'ল আন্তঃৰাজ্যিক বজাৰ আৰু আনটো হ'ল ইণ্টাৰনেশ্যনেল বজাৰ। ইণ্টাৰনেশ্যনেল বজাৰৰ কাৰণে আমি পূবৰ দুৱাৰখন খোলাৰ কথা কৈছোঁ। পূবৰ দুৱাৰখন খোলা, ভূটানৰ লগত ব্যৱসায়, বাংলাদেশৰ লগত ব্যৱসায়, ম্যানমাৰৰ লগত ব্যৱসায়, থাইলেণ্ডৰ লগত ব্যৱসায়, নেপালৰ লগত ব্যৱসায়, ইণ্ডোনেছিয়াৰ লগত ব্যৱসায়, বেংককৰ লগত ব্যৱসায়, চীনৰ লগত ব্যৱসায়, এই যিবিলাক দেশ আছে এই দেশবিলাকৰ লগত আমি অসমক ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰৰূপে, দুৱাৰমুখ ৰূপে প্ৰতিষ্ঠা কৰি আমি স্থানীয় বজাৰ, তাৰ পাছত কি ক'লোঁ আন্তঃৰাজ্যিক বজাৰ আৰু ইণ্টাৰনেশ্যনেল বজাৰ। আৰু ইণ্টাৰনেশ্যনেল বজাৰ কৰিবলৈ যাওঁতে অসমক দুৱাৰমুখ কৰিব খুজিছোঁ, পূবৰ মানে দক্ষিণ পূব এছিয়াৰ বজাৰৰ দুৱাৰমুখ কৰিব খুজিছোঁ। আৰু একেলগতে ইণ্টাৰনেশ্যনেল আমি অনলাইন বজাৰ, যেনেকৈ ধৰক আত্মসহায়ক গোট এটাই খুব ভাল বস্তু উৎপাদন কৰিলে সেইটোৰ ইণ্টাৰনেশ্যনেল বজাৰ। যেনেকৈ ধৰক আমাৰ তিনিচুকীয়াত জৈৱিক কমলা খেতি কৰিলে তাৰ আমি আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিম। আমাৰ ঢকুৱাখানাত মানে আমাৰ সাৰ নিদিয়াকৈ
সৰিয়হ উৎপাদন কৰিলে তাৰ আমি ইণ্টাৰনেশ্যনেল বজাৰ দখল কৰিম। আমাৰ শদিয়া বা আমাৰ তামোলপুৰত জহা চাউল, বৰা চাউলৰ সাৰ নিদিয়াকৈ উৎপাদন কৰিলে তাৰ আমি ইণ্টাৰনেশ্যনেল বজাৰ দখল কৰিম। কি বাণিজ্যে বসতি লক্ষ্মী। আমাৰ দ্বিতীয় বস্তুটো হ'ল বাণিজ্যে বসতি লক্ষ্মী। আকৌ ক'লোঁ, প্ৰথম আমাৰ কথাটো হ'ল কি ক'লোঁ যে আমি অসমক বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিম। 2 নম্বৰটো হ'ল আমি স্থানীয় বজাৰ, ৰাজ্যিক বজাৰ, আন্তঃৰাজ্যিক বজাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰ, কাষৰ পাজৰৰ দেশবিলাকৰ বজাৰ আৰু অনলাইন প্লেটফৰ্ম এইটো দখল কৰিম। এইটো দ্বিতীয়। তৃতীয় বস্তুটো হ'ল আমি গাঁৱে গাঁৱে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপন কৰিম। গাঁৱে গাঁৱে প্ৰতিখন গাঁৱত 1টা বা 2টা ইণ্ডাষ্ট্ৰী, প্ৰতিখন বাগানৰ লাইনত 1টা বা 2টা ইণ্ডাষ্ট্ৰী, প্ৰতিখন নগৰৰ এটা ৱাৰ্ডত 1টা বা 2টা ইণ্ডাষ্ট্ৰী আৰু প্ৰতিখন চৰ চাপৰিত 1টা বা 2টা ইণ্ডাষ্ট্ৰী। সেই ইণ্ডাষ্ট্ৰীটোৰ কাৰণে মাটি দিব ৰাইজে, ঘৰটো দিব ৰাইজে, মেচিনটো দিব চৰকাৰে, টেকন'লজি দিব চৰকাৰে, পেকেজিং কৰাৰ মেচিনটো দিব চৰকাৰে আৰু বজাৰ দখলটো কৰিব চৰকাৰে, কিন্তু তাত শ্ৰমটো প্ৰদান কৰিব স্থানীয় ৰাইজে। এনেকৈ প্ৰতিখন গাঁৱত, প্ৰতিখন নগৰত, প্ৰতিখন চাহ বাগানত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপন কৰি আমি অসমক নিবনুৱামুক্ত অসম গঠন কৰিম আৰু অসমৰ প্ৰতিজন মানুহে কাম পাব, ইয়াৰ নিশ্চয়তা আমি প্ৰদান কৰিম। এইটো 3। আৰু 4 নম্বৰ আমাৰ মূল কথাটো হ'ল যে অসমক আমি বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি তুলিম আৰু ভাৰতৰ পৰ্যটন অসমক কেন্দ্ৰ কৰি হ'ব লাগিব। ক'বলৈ অহা মানুহ এজন অসমতো সোমাই যাব এনেকুৱা নহয়, অসমলৈ ডাইৰেক্টলি আহিব আৰু ইয়াৰ পৰা বেলেগ ঠাইলৈ যাব। তেনেকুৱা এটা নতুন পৰ্যটন ব্যৱস্থা আমি গঢ়ি তুলিবৰ কাৰণে তাৰ কাৰণে আমি আমাৰ ৰাজ্যখনৰ 97টা জাতি জনগোষ্ঠীৰ সংস্কৃতি, 97টা জাতি জনগোষ্ঠীৰ খাদ্যাভ্যাস, 97টা জাতি জনগোষ্ঠীৰ বিভিন্ন সাজ পোছাক আৰু আমাৰ কৃষি কৰ্মকে ধৰি এইবিলাকক আমি আমাৰ পৰ্যটনৰ প্ৰধান বিষয় হিচাপে ল'ম। ব্ৰহ্মপুত্ৰক আমি আটাইতকৈ ডাঙৰ পৰ্যটনৰ বিষয় হিচাপে ল'ম আৰু পাহাৰক আমি উত্তৰ কাছাৰ, কাৰ্বি আংলং পাহাৰক আমি আটাইতকৈ ডাঙৰ পৰ্যটনৰ ব্যৱসায় হিচাপে ল'ম আৰু আমি পৰ্যটনটোক এটা বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰি পৰ্যটনৰ জৰিয়তে পাৰ কেপিটা ইনকাম, গড় জনমূৰি আয় বৃদ্ধি কৰাৰ কাৰণে এটা বৈপ্লৱিক সিদ্ধান্ত আজি গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লোৱা। গতিকে বেছিক কথাটো আকৌ এবাৰ কৈ দিছোঁ, আমাৰ দলৰ নতুন অসমৰ আৰ্হিটো 5টা খুঁটাৰ ওপৰত ভিত্তি কৰি হ'ব। 5টা খুঁটা। এটা খুঁটা হ'ল খিলঞ্জীয়া মানুহৰ নেতৃত্বত প্ৰত্যেকজন বৈধ ভাৰতীয় নাগৰিকক জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে লগত লৈ এখন নতুন অসমৰ আৰ্হি গঠন কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকৈ এটা ধৰ্মৰ মানুহক শত্ৰু জ্ঞান কৰা, কেইটামান জাতিৰ মানুহক শত্ৰু জ্ঞান কৰা, এই কথাটো নাইকিয়া কৰি দি সকলো বৈধ ভাৰতীয় নাগৰিক আৰু প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া নাগৰিকক নেতৃত্বত বৈধ ভাৰতীয় মানুহবিলাকক লগত লৈ এখন নতুন অসমৰ আৰ্হি গঠন কৰা হৈছে। নম্বৰ 1। নম্বৰ 2, নতুন খেতি ব্যৱস্থা, বৈপ্লৱিক কৃষি ব্যৱস্থা, ত্ৰিফচলী বিপ্লৱ বুলি কৈছোঁ আমি তাক, ত্ৰিফচলী কৃষি বিপ্লৱ। নম্বৰ 2। 3 নম্বৰ, নতুন বাণিজ্য ব্যৱস্থা, বাণিজ্যে বসতি লক্ষ্মী, এই নীতি সাৰোগত কৰি নতুন বাণিজ্য নীতি, বাণিজ্য ব্যৱস্থা আৰু 5 আপোনাৰ নতুন ইণ্ডাষ্ট্ৰিয়েল পলিচি, ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে আমাৰ দেশৰ মানুহৰ প্ৰত্যেকজনকে নিযুক্তি প্ৰদান আৰু 5 অসমৰ নতুন পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি তুলি ভাৰতবৰ্ষৰ আটাইতকৈ আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰৰূপে অসমক গঢ়ি তুলিম।
এই 5টা খুঁটাৰ ওপৰত, এই 5টা ভিত্তিৰ ওপৰত ভিত্তি কৰি আমাৰ আজিৰ এই নিৰ্বাচনী ইস্তাহাৰ তৈয়াৰ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি যিবিলাক গেৰাণ্টি দিব খুজিছোঁ, মই ইস্তাহাৰখনৰ বিষয়ে দীঘলীয়াকৈ ক'ব নোৱাৰোঁ। এই আটাইবিলাক কথা কৈ দিয়াটো এতিয়াই আমাৰ পক্ষে সম্ভৱ নহয়। আমি ইস্তাহাৰ ৰাজহুৱা কৰিম, তেতিয়া আপোনালোকৰ সন্মুখত